নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। আৰু এইবাৰ ৰাজ্যত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সংবাদমেল যোগে পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, IPLক লৈ ডাঙৰ খবৰ। ছৌদি আৰবত চলি আছে IPLৰ নিলাম প্ৰক্ৰিয়া। আৰু মহম্মদ শামীক 10 কোটি টকাত ক্ৰয় কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। সিৰাজক 12.25 কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে। আৰু এইবাৰো IPLত কোন ক্ৰিকেটাৰৰ দাম কিমান উঠিছে চাওঁ আহক। চলি আছে IPLৰ নিলাম প্ৰক্ৰিয়া। কোটি কোটি টকাত নিলাম দেশী বিদেশী ক্ৰিকেটাৰৰ। মহম্মদ শামীক 10 কোটিত ক্ৰয় কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। এইবাৰ গুজৰাট টাইটানছৰ জাৰ্চিত দেখা যাব মহম্মদ সিৰাজক। সিৰাজলৈ 12.25 কোটি টকা আগবঢ়াইছে গুজৰাট টাইটানছে। IPLৰ ইতিহাসত দামী খেলুৱৈত পৰিণত হৈছে ঋষভ পান্ত। পান্তে লাভ কৰিলে 27 কোটি টকা। ঋষভ পান্তক 27 কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। পৰৱৰ্তী খবৰ, নগাঁৱৰ গৰাদানত সংঘটিত দেশ কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ডৰ আঁৰত কি? প্ৰেমৰ বাবে নিঃশেষ হৈ গ'ল নেকি 4টাকৈ জীৱন? এই সন্দৰ্ভত পোহৰলৈ আহিছে ন তথ্য। নগাঁৱৰ গৰাদানত সংঘটিত ঘটনাক লৈ ডাঙৰ খবৰ। 4জনৰ সৈতে ভয়ংকৰ ঘটনা হোৱাৰ আঁৰত কি? একে পৰিয়ালৰ তিনিজনৰ লগতে উদ্ধাৰ হৈছিল আন এজন যুৱকৰ মৃতদেহ। আৰু এই সন্দৰ্ভত পোহৰলৈ আহিছে ভয়ংকৰ হত্যাকাণ্ডৰ ন তথ্য। একে পৰিয়ালৰ 3 সদস্যৰ লগতে উদ্ধাৰ হৈছিল অনুপম সূত্ৰধৰ নামৰ এজন যুৱকৰ মৃতদেহ। হত্যাৰ বলি হৈছিল একে পৰিয়ালৰ গুণধৰ চৰকাৰ, সুৰধ্বনি চৰকাৰ আৰু জয়স্মিতা চৰকাৰ। বুধবাৰে বিবাহ আছিল গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ। আৰু নৱস্মিতা চৰকাৰে বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল অনুপম সূত্ৰধৰৰ প্ৰেমৰ প্ৰস্তাৱ। অনুপম সূত্ৰধৰৰ বিৰুদ্ধে গোচৰ তৰিছিল নৱস্মিতাৰ পৰিয়ালে। প্ৰেমজনিত কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। আৰু এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষী অধীক্ষক আৰু CIDৰ দলে। আৰু এই ঘটনাৰ বুজ ল'বলৈ দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ SDGP হৰমিত সিং। অনুপমে প্ৰেমিকাৰ পৰিয়ালক হত্যা কৰি নিজে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ একাংশ লোকৰ। আৰু এতিয়া আৰক্ষী আৰু CIDৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত সত্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবেই ঝাৰখণ্ডত পৰাস্ত হ'ল বিজেপি। ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ক লৈ অখিল গগৈৰ মহাবিস্ফোৰণ। ঝাৰখণ্ডৰ জনতাই ভাল নাপালে হিন্দু মুছলমানৰ প্ৰসংগ। এই মন্তব্য বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবেই পৰাস্ত হ'ল বিজেপি। ঝাৰখণ্ডৰ জনতাই ভাল নাপালে হিন্দু মুছলমানৰ প্ৰসংগ। ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ক লৈ অখিল গগৈৰ মহাবিস্ফোৰণ। ঝাৰখণ্ডত মুছলমান অনুপ্ৰৱেশকাৰীৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত লোকসভাত 8খন আসন পাইছিল বিজেপিয়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ বাবেই শোচনীয় পৰাজয় হ'ল বিজেপিৰ। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ নীতি প্ৰত্যাখ্যান ঝাৰখণ্ডৰ আদিবাসী জনতাৰ। মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'লেও হাৰিলেহেঁতেন বিজেপি। আৰু ঝাৰখণ্ডত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ।
পৰৱৰ্তী খবৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামেৰে নামকৰণ কৰা হ'ব ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়াম। ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ সভাত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰ ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকৰ বাবে ভাল খবৰ। এডভান্টেজ আছাম 2.0 মাজতে অনুষ্ঠিত হ'ব সাৰ্বজনীন ঝুমুৰ নৃত্য। 24 আৰু 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0। প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী আহিব এই সামিটলৈ। সংবাদমেল পাতি এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 24 আৰু 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0। দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0। প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিব এই সামিট। দেশ বিদেশৰ বহু বিনিয়োগকাৰী অংশ ল'ব এই সামিটত। 24 অথবা 25 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব সাৰ্বজনীন ঝুমুৰ নৃত্য। ৭,৫০০ কলা কুশলীয়ে অংশ ল'ব এই ঝুমুৰ নৃত্যত। বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। আৰু সামৰণি অনুষ্ঠানলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। 24 আৰু 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই এডভান্টেজ আছাম 2.0। সংবাদমেল পাতি এই বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। আৰু বাজেট অধিৱেশনৰ এটা দিন এইবাৰ হ'ব পাৰে কোকৰাঝাৰত। সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যত নিৰ্বাচন অন্ত পৰিল আৰু এতিয়া বিপদত পৰিব নেকি ৰকিবুল হুছেইন। নিৰ্বাচনৰ পিছতে ৰকিবুল হুছেইনক থানাত চাহ খুৱাই জেৰা চলোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া ৰাজ্যজুৰি চৰ্চাত ৰকিবুল হুছেইনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এক বিশেষ মন্তব্য। নিৰ্বাচন অন্ত পৰিল ৰাজ্যত আৰু এতিয়া বিপদত পৰিব নেকি ৰকিবুল হুছেইন। নিৰ্বাচনৰ পিছত ৰকিবুল হুছেইনক থানালৈ মাতি অনাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। থানাত চাহ খুৱাই ৰকিবুল হুছেইনক জেৰা চলোৱাৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেৰা কৰাৰ নিৰ্দেশ দিছিল অসম আৰক্ষীক। ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছিল নিযুক্তি কেলেংকাৰী অভিযোগ। উপ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এক বিশেষ মন্তব্য। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী হৈ থাকোঁতে ৰকিবুল হুছেইনে সংঘটিত কৰিছিল নিযুক্তি কেলেংকাৰী। আৰু সেই কথা নিজে স্বীকাৰ কৰিছিল ৰকিবুল হুছেইনে। আৰু তাৰ পিছতে থানাত চাহ একাপ খুৱাই ৰকিবুল হুছেইনক সুধিম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নিৰ্দেশ দিয়াৰ পিছতে ইয়াৰ প্ৰত্যুত্তৰ দিছিল ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই তদন্তৰ স্বাগতম জনাইছিল ৰকিবুল হুছেইনে। আৰু ৰাজ্যত এতিয়া উপ নিৰ্বাচন অন্ত পৰিল। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ বিপদত পৰিব নেকি ৰকিবুল হুছেইন।